নমস্কাৰ, মই মায়াং তান্ত্ৰিক। মোৰ নাম ৰাজেশ চৌধুৰী। মই মায়াঙৰ তান্ত্ৰিক হয়। আজি মংগলবাৰ হয়। মই ভূটনাথত গৈ আছোঁ। ৰাতি 12টাৰ পৰা 3টালৈকে আমাৰ কিছুমান সাধন ভোজনৰ কাম আছে। তো আজি আপোনাক বিনা খৰচাতে অতি সহজত এটা ভাল উপায় মই দি আছোঁ। এইটো ৰাইজৰ সহায় হ'লে আমিও পূৰ্ণ হ'ব। মোৰ এইটো হিচাপত এই ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে, তেতিয়া কথাখিনি বুজিব পাৰিব। আৰু কৰিলে আপোনাৰ সহায় হ'ব। আপোনাৰ প্ৰব্লেম নহ'লে বেলেগৰো প্ৰব্লেম হ'লে শ্বেয়াৰ কৰিলে, তেওঁ নিয়ম নীতিবিলাক কৰিলে তাৰ সাংসাৰিক জীৱনটো ভাল থাকিব। যেনেকুৱা কিছুমান মানুহ বিয়া বাৰু কৰিছে 10 বছৰ হওক 20 বছৰ হওক, সংসাৰত আগতে সুখান্তি আছিলে, হঠাতে দেখা গ'ল যে এইটো সংসাৰত তৃতীয় এটা ব্যক্তি সোমালে। ব্যক্তি মানে কি, মোটাৰ লগতে কোনোবা বেলেগ এটা ছোৱালীৰ লগত ভাল পোৱা পুই হৈ গৈছে। তো ভাল পোৱা পুই হৈ গৈছে, এতিয়া ধৰক এইটো লৈ ঘৰত অশান্তি হৈ আছে। সেইটোৰ পৰা আপোনাৰ নিজৰ মোটাক আপুনি কেনেকুৱা আপোনাৰ কণ্ট্ৰলত আনিব, আগৰ নিচিনা মৰম চেনেহ কেনেকৈ ঘৰত থাকিব বিনা পইচাত, সেই উপায়টো মই দি আছোঁ। আপুনি 1 নম্বৰ, আপুনি তুলসী গছৰ শিপা 3টা সৰু সৰু তুলসী গছৰ শিপা ল'ব, উঠাব। এইটো মংগলবাৰে উঠাব, নতুবা শনিবাৰে উঠাব। ৰাতিপুৱা একো নোখোৱা আগত এই শিপাটো উঠাব। উঠাবলৈ টাইমত যাতে কোনোবা মানুহ নেদেখে। 3টা শিপা সৰু সৰু, ইমানটো আধা ইঞ্চিকে 3টা শিপা ল'ব। আৰু লাজুকী গাছ, যিহেতু আমি পাতটো ধৰিলে মুজি যায়, এই লাজুকী গছৰ শিপা 3টা। আৰু ছাগলী আছে যে কলা ছাগলী, মোটা, মাইকী নহয়, মোটা খাচীৰ যিটো পিছফালে নেঙুৰটো থাকে, এই নেঙুৰৰ পৰা 3টা নোম ছিঙি ল'ব। ছিঙি তাতে আপোনাৰ সিঁদুৰ, এইটো সিঁদুৰটো আপুনি লগাই কপালত, সেই সিঁদুৰ অলপ 3 ফুট দিব, 3 টোপ দিব, মানে অলপ অলপ 3বাৰ। এটা কাগজৰ ভিতৰতে শ্ৰীকৃষ্ণ ৰাধে 3বাৰ লিখিব। আপোনাৰ মোটাৰ নাম 3বাৰ লিখিব, আপোনাৰ নিজৰ নাম 3বাৰ লিখিব। লিখি সেই কাগজৰ ভিতৰত বস্তুবিলাক মিলাই বজাৰৰ পৰা আপুনি এটা তাবিজ আনিব, তামৰ হওক, দস্তাৰ হওক, ৰূপৰ হওক, লোহাৰ হওক, আনি তাবিজৰ ভিতৰত সোমাই মম দিয়ে বন্ধ কৰি 3 ৰঙৰ সূতা